কৃষ্ণ জয় হৰি বল অংগিলি মন্ত গিলি গিলি পন্ত ফুক্কালি মন্ত ফুহা এ মজা ওয়াসেরেন কই লাগিলে বুকুতে জয় কতে বারু আমার বাইদে পলাই আছে গই হই রাই বিচারি ফুরিছে পিছে পুয়া নাই আমার পুলিশে ওয়াসেরেন কই লাগিলে বুকুতে জয় কতে বারু সুমি বাইদে আছে গই আৰু এবাৰ কলো বান্ধৱ কৃষ্ণ সবফালে এতিয়া ট্রেন্ডিং সুমি বড়া সুমি বাইদেউৰ ভাগ বিশাল ফুকন ডাঙৰীয়া এ মজা ধিনচিকি কি কম ছাৰ আজি কত স্মার্ট মিটার আজি কত মিয়াৰ সমস্যা আজি কত নগাঁৱৰ চালনী মাছ সকলোকে পিছ পেলাই আটাইতকৈ তুংগত উঠিলে সুমি বড়াই ঠাস এইটো আকৌ কি দিলি এটো মিউজিক ডিং জিক 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 জা হেই ৰ মিউজিক চিউজিক এটা দি নাথাকিবি ৰ মেন বিষয়টোলে আ ইউ আর রাইট স্যার কনফিডেন্স ওভার কনফিডেন্স বিয়াৰ ৰহস্য ফাদিল কোটি টকীয়া বিয়া অসমৰ প্ৰথমখন 28 লাখ টকীয়া বিয়াৰ কাপোৰ সুমি বৰুৱাৰ খতম এতিয়া সব ধৰা পৰিল তাকেহে স্যাৰ বিশাল ফুকনৰ নিচিনা ভাইটি এটা পাবৰ বাবে আমাৰ অসমৰ বাইদেউসকলৰ কপাল লাগিব কিন্তু দেই লাগিলে নিজৰে হওক লাগিলে পাতি লোৱা ভাইটিয়ে হওক মাৰ্কা অষ্ট্ৰেলিয়া 22 বছৰ লোকে 200 কোটি টকা মালিক হৈ আছে আৰু আমাৰ পকেটত 20 টকা এটাও নাই সেইটোৱে কেছটো মানে তহঁতি তদন্ত কৰ কনফিডেন্স অভাৰ কনফিডেন্স 2 নম্বৰী টকা ট্ৰেডিঙৰ নামত ভুৱা প্ৰচাৰ ক'ত ট্ৰেডিং ক'ত ৰাইজৰ টকা খোৱা চব ঠেক বৰ বেলেগ ধৰণৰ মানে কি বুলি কয় কবিতা সুমি পৰা বাইদেউ ভাইৰেল হৈ আছে দেই ছাৰ ফেচবুকত আল্টিমেটলি ছাৰ অ সুমি ক'ত আছা তুমি পুলিচে বিচাৰি খাইছে খাবা থুৰি নেভাবিবা তুমি বাচি যাম বুলি পুলিচে পালে তোমাক উঘালিব চুলি ৰাইজৰ টকাৰে পাতিলা বিয়া এতিয়া আমাক তুমি উত্তৰ দিয়া ফেচবুকটো আজি খুলিবই নোৱাৰি আগলৈ গ'লেও সুমি পিছলৈ গ'লেও সুমি ক'ত আছা তুমি এবাৰ ওলাই আহা মৰমৰ সুমি সঁচাকে পাই দে এইটো বৰ খাতাৰনাক বস্তু তাকে ছাৰ ধৰকনো মে গীত তেৰি নে জানুংগা বলে ৱে সুমি বৰা এক থাপ বিশাল ফুকন এক থি সুমি বৰা ৰাইজৰ টকাৰে পাতিলে প্ৰকাণ্ড বিয়া এ চা তই কিন্তু বৰ বেলেগ দিলি দেই কেনে ছাৰ ঠিক আছে বাৰু গাইজ সঁচাকে চাবই নোৱাৰি ফেচবুকটো ওপৰলৈ খুলিলেও চুমি পিছলৈ খুলিলেও চুমি চাওঁ তাকে জুমি এইবোৰ চব চাহ নিমিলা অংক দেই নহলেনো এবছৰ দুবছৰতে খ কোটি টকা কোনোবাই মালিক হ'ব জানো পাৰে আজি চাহ আপোনাকে বিশ্বাস কৰক অত বছৰ পৰা আপুনি চাহ শিক্ষকতা কৰি আছে 70,000 টকা দৰমহা পায় আপুনি চাহ কোটি টকা মালিক হয় জানো কি কথা ক'ব আহিছ 5 লাখ টকাও একাউণ্টত জমা নাই চাগে কেছটো সেইটোৱে ছাৰ দেই কেছটো সেইটোৱে আজি পালো কাইলৈ শেষ ইটোত দিব লাগে সিটোত দিব লাগে আমুকত খৰচ আমি বাৰু ইমানতে ক্লান্ত কি বুলি কয় কিন্তু সিহঁতে দেখোন বাৰু সিহঁতৰ লাইফ ষ্টাইল আৰু বেলেগ আৰু সিহঁতে পইচা পালে ক'ত দিছ ইজ মানে আল্টিমেট কুৱেশ্যন আৰু তাৰ উত্তৰ আজি অসমৰ ৰাইজে পাই গ'ল ধিনচিকি য়েছ YBY এটা ডাঙৰ স্কেম আছিলে বহুতে কৈ আছে বোলে ইয়াত আমুক প্ৰফিট তামুক দিয়ে ইমান ৰিটাৰ্ণ আমি কৈছো চাহ ভাই কাইলৈ পখিলে বন্ধ হ'ব কোৱা দুদিনৰ পাছতে YBY বন্ধ মই যেন তেন বাচিছো YBY ঠংকে পইচা নথলুং পিছদিনাখনৰ পৰা বন্ধ ভাগ্য ভাল ছাৰ আপোনাৰ দেবী ষ্টক সেইটো বা আমি গম নাপাওঁ এইটো কি বৰমন আছিলে 2000 কোটি লৈ পলালে চৰকাৰে আৰক্ষী আজিলৈকে ধৰিবই নোৱাৰিলে তাকে তাৰ পাছতে ধৰা পৰিলে বিশাল ফুকনৰ ট্ৰেডিঙৰ নামত বিশাল সাম্ৰাজ্য খ কোটি টকীয়া ফচি গ'ল ইফালে অসমৰ নাম্বাৰ 1 ট্ৰেডাৰ স্বপ্ননীল দাস হয় দিয়ক ছাৰ পিছে কিমান নোৱা সেইবিলাকৰ কথা কৈ থাকিব আজি চাহ আপোনাক দুখন দোকানৰ এটা মানে অপজিট কাহিনী কম হয় নেকি ইয়েছ ছাৰ দুখন দোকানৰ অপজিট কাহিনী
নামটো শুনোতে বৰ আচৰিত লাগিছে পাই কি কাহিনী আৰু একো ধৰিবই নোৱাৰি চাংচোন চাং ক কি কাহিনী দুখন দোকানৰ অপজিট কাহিনী চাহ শুনি যাওক দেই ওচৰা ওচৰি দুখন ফাৰ্নিচাৰৰ দোকান ইমুখ সিমুখ তাৰপিছত এখন প্লাষ্টিকৰ ফাৰ্নিচাৰ দোকান আনখন কাঠৰ ফাৰ্নিচাৰ দোকান হয় ছাৰ মানুহবিলাক দোকানলৈ গ'লে হয় কনফিউজ বাট হোৱাই ৰিজন ইজ বিহাইণ্ড ছাৰ মানে কেছটো কি বুলি কয় নগেন বুলি যে কয় সেইটো দেই কাঠৰ ফাৰ্নিচাৰৰ দোকানত লিখা আছে প্লাষ্টিক বৰ্জন কৰক পৰিৱেশ ৰক্ষা কৰক ৱাও কি হেভি আইডিয়া লগাইছে কাঠৰ দোকানীখনে প্লাষ্টিক বৰ্জন কৰিবলৈ কৈছে আৰু পৰিৱেশ ৰক্ষা কৰক বুলি কৈছে তাৰমানে তাৰ দোকানত বেনাৰ লগাইছে ছাৰ তেনেকে বেনাৰ লগাই দিছে যাতে মানুহবিলাকে যাওক আৰু কাঠৰ ফাৰ্নিচাৰ দোকানখনলৈ এট্ৰেক্টিভ হওক কিন্তু প্লাষ্টিকৰ দোকানখনেও কম বস্তু নহয় হয় নেকি হয় ছাৰ প্লাষ্টিকৰ সামগ্ৰী থকা ফাৰ্নিচাৰ দোকানখনত এখন বেনাৰ লগোৱা আছে যিখনত লিখা আছে কাঠ বৰ্জন কৰক গছ ৰক্ষা কৰক হে আউনো ছাৰ মাকা অষ্ট্ৰেলিয়া মানুহবিলাক দোকানলৈ যায় হৈ পৰে কনফিউজ ইখনত ইটো লিখা আছে সিখনত সিটো লিখা আছে যাব কোনখন দোকানলৈ মাক চকলাই বৰ হেভি দিছে দেখোন এই ঠিকে লিখিছে তাতো কাঠ বৰ্জন কৰক গছ ৰক্ষা কৰক কাৰণ আমাক গছ লাগিবই অক্সিজেনৰ বাবে ইখনতো ঠিকে লিখিছে প্লাষ্টিক বৰ্জন কৰক পৰিৱেশ ৰক্ষা কৰক কাৰণ প্লাষ্টিকে পৰিৱেশ প্ৰদূষণ কৰে সেইবাবে আমাৰ এটা অনুৰোধ বন্ধুসকল আপোনালোকে কমেণ্টত কৈ দিয়ক আপুনি কোনখন দোকানলৈ যাব বিচাৰিব দে কৰিব যদি কৰিব আমাৰ চুমি বৰা ভণ্টিৰ দুটা গান এইকেইটা গাইছিলে সেইকেইটা পুনৰবাৰ শুনি আজিৰ খণ্ডটি ইমানতে সামৰণি মাৰিছো বাই বাই ঐ চুমি 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 সকলোতে চুমি ইফালে চুমি সিফালে চুমি কতে বাৰু আছা পলাই তুমি ঐ চুমি 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 সব ফালে চুমি ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম সকলোতে চুমি 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 ঐ চেৰেংকৈ লাগিলে বুকুতে জৈ ঐ কতে বাৰু আমাৰ বাইদেউ আছে পলাই গৈ ৰৈ 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 বিচাৰি ফুৰিছে কিন্তু বিচাৰি পোৱা নাই 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 আমাৰ পুলিচে ঐ চেৰেংকৈ লাগিলে বুকুতে জৈ কতে বাৰু আমাৰ মেডামে আছে পলাই গৈ